গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে। নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। তাৰো আন্দোলন কৰিব। আজি সেইটো আপুনি কেনেকৈ গেৰেণ্টি দিব? কোনেও কৰিব নোৱাৰে। এটা দুটা পৰক আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে। ডেফিনেটলি ধৰা যাব। আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ। কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে। সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে।